নমস্কাৰ সকলোকে। দুজন মানুহ লগ হৈ কেতিয়াও আনৰ আলোচনা নকৰিব, আনৰ বেয়াটো নেপাতিব। নিজৰ পাতিব কৰিবলগীয়া আমাৰ বহুতো কথা আছে, সেইখিনি পাতক, মন ভাল লাগিব। নিজৰ কথা আলোচনা কৰিলে নিজৰ একো ক্ষতি নহয়। যদিহে আনৰ কথা আলোচনা কৰা হয় তেতিয়া আপুনি আপোনাৰ আৰু যাৰ লগত পাতিছে তেওঁৰ আৰু যাৰ বিষয়ে পতা হৈছে সকলোৰে বহুতো ক্ষতি হয়, সকলোৰে মন মগজুত বহুতো লোকচান হোৱা দেখা যায়। গতিকে নিজৰ কথা আলোচনা কৰক। আৰু যিখন ঘৰত বেছিভাগ লোকৰ কথা আলোচনা কৰা হয়, লোকৰ বেয়াটো পতা হয়, সেই ঘৰখনৰ বায়ুমণ্ডলতো তাৰ প্ৰভাৱ পৰে। সকলোৱে বিচাৰে যে নিজৰ ঘৰখনৰ বায়ুমণ্ডল কেনেকুৱা হ'ব লাগে, মন্দিৰৰ দৰে পবিত্ৰ হ'ব লাগে, তেতিয়াহে সকলোৰে মন মস্তিষ্ক শান্ত হৈ থাকে, সকলোৰে সুখ শান্তিৰে থাকিব পাৰে। গতিকে এখন ঘৰ সুন্দৰভাৱে চলাবলৈ হ'লে এইখিনি কথা মানি চলাটো সকলোৰে অতি প্ৰয়োজনীয়।